বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। অধ্যয়ন একাডেমিক হলিখামাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যি ভয়ংকৰ দৃশ্য, সেই দৃশ্য আপোনালোকক দেখাবলৈ যত্ন কৰিম। কি দৃশ্য সংঘটিত হৈছে এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকে চাবলৈ পাব, কিয়নো উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ আজি প্ৰথম দিন। হয়, আপোনালোকে ঠিকই শুনি আছে। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিনটোতেই অথন্তৰ লাগিছে, কিয়নো দেৱাল পাৰ হৈ পৰীক্ষাৰ্থীক যোগান ধৰিছে জাপে জাপে নকল। হয়, আপোনালোকে ঠিকই শুনি আছে। ইফালে আৰক্ষীৰ জালত দুই শিক্ষক দুজনে যোগান ধৰিছিল এই নকল। চামগুৰি পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। হয়, আপোনালোকে ঠিকই চাই আছে। পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই সংঘটিত হৈছে এই ঘটনা, কিয়নো শিক্ষকে যোগান ধৰিছে জাপে জাপে নকল। আটকা দিন আটাইকে সোধপোছ অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। ইফালে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰথম দিনটোতেই এই অথন্তৰ আৰম্ভ হৈছে, কিয়নো এক জঘন্য ঘটনা সংঘটিত কৰিছে, কিয়নো দেৱাল পাৰ হৈ পৰীক্ষাৰ্থীক যোগান ধৰিছিল জাপে জাপে নকল। চামগুৰি পৰীক্ষা কেন্দ্ৰত এই ঘটনা সংঘটিত পোহৰলৈ আহিছে। আপোনালোকে এই প্ৰতিবেদনৰ জৰিয়তে সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো চাবলৈ পাব পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময় পিছতেই কিন্তু এনেকুৱা ঘটনা হৈছে। আটকা দিন আটাইকে আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। কিয় এনে ঘটনা সংঘটিত কৰিছে, কিয়নো যিহেতু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা, ইতিমধ্যে এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোত এনেকুৱা দুষ্কাৰ্য সংঘটিত কৰিছে একাংশই। হয়, আপোনালোকে ঠিকেই শুনি আছে। বন্ধুসকল, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আজি হায়াৰ ছেকেণ্ডাৰী দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা। এই চূড়ান্ত পৰীক্ষাৰ দিনাই কিন্তু এক জঘন্য ঘটনা সংঘটিত কৰিছে, কিয়নো একাংশ দুষ্ট চক্ৰই জাপে জাপে নকল যোগান ধৰিছে বুলি এই প্ৰতিবেদনৰ জৰিয়তে আমি জানিবলৈ পাইছোঁ। ইয়াৰ মাজতে কিন্তু দুজন শিক্ষকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। এনেকুৱা দুষ্কাৰ্য কিয় সংঘটিত কৰিলে? এনেকুৱা দুষ্কাৰ্য যদি সংঘটিত কৰে, তেনেহ'লে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কোন দিশে গতি কৰিব, এয়া এক লক্ষণীয়। আৰু এই শিক্ষক দুজনে কিন্তু সমগ্ৰ শিক্ষক সমাজক কলংকিত কৰিছে। এক জঘন্য ঘটনা, এক নিকৃষ্ট কাণ্ড, কিয়নো যিহেতু শিক্ষক সমাজে এনেকুৱা কাৰ্য কৰিব নালাগে। এনেকুৱা কাণ্ডৰ লগত আৰু কোনে কোনে জড়িত আছে, এনেকুৱা নিকৃষ্ট কাণ্ডক সমগ্ৰ অসমবাসীয়ে গৰিহণা দিছে। আৰু যিসকলে এই ঘটনাৰ লগত জড়িত আছে, সেইসকলক অসমবাসীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব।